এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আসাম জিঅ'গ্ৰাফি অৰ্থাৎ অসম ভূগোলৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনসাৰ, যিবিলাক কুৱেশ্যন এনসাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত নিশ্চয় সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। যদি স্কিপ কৰে তেন্তে গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ আপোনালোকৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। আজি আমাৰ প্ৰথম কুৱেশ্যন চাম, হুইচ ৰিভাৰ separated the কাৰ্বি আলং প্লেটো ফ্ৰম দি নাগা হিলছ? কোনখন নদীয়ে কাৰ্বি আলং মালভূমিক নাগা পাহাৰৰ পৰা পৃথক কৰিছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন 4টা দিয়া হৈছে, আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি, ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি মালভূমিক নাগা পাহাৰৰ পৰা পৃথক কৰিছে। নেক্সট কুৱেশ্যন চাম আমি, দি আসাম ষ্টেট মিউজিয়াম showcasing the state's rice culture heritage is located in which city? ইয়াতে আমাক পোনপটীয়াভাৱে প্ৰশ্ন কৰিছে যে অসম ৰাজ্যিক সংগ্ৰহালয়টো ক'ত অৱস্থিত। খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আৰু আমি সকলোৱে জানো অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটীত অৱস্থিত। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাম আমি, হুইচ কাণ্ট্ৰি ইজ চিটুৱেটেড টু দি নৰ্থ অফ আছাম? অসমৰ উত্তৰ দিশত অৱস্থিত কোনখন ৰাষ্ট্ৰ? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। আমি আমাৰ অসমৰ চাৰিদিশে থকা ৰাষ্ট্ৰকেইখনৰ বিষয়ে জনা অতিকৈ দৰকাৰ, আৰু ইয়াতে আমাক সুধিছে যে অসমৰ উত্তৰ দিশত কোনখন বিদেশী ৰাষ্ট্ৰ অৱস্থিত। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ভূটান। ভূটানখন অসমৰ উত্তৰ দিশত অৱস্থিত, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন চাম আমি, with which state does Assam not share its border? তলত উল্লেখ কৰা কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ বতৰা নকৰে? আমি সকলোৱে জানো যে অসমে 7খন ষ্টেটৰ লগত নিজৰ সীমা ভাগ বতৰা কৰে, আৰু তাৰে 6খন হৈছে নৰ্থ ইষ্টৰ আৰু এখন হৈছে ৱেষ্ট বেংগল। এতিয়া আমাক ইয়াতে সুধিছে যে তলত উল্লেখ কৰা কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ বতৰা নকৰে। চ' এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ছিকিম। অসমে ছিকিমৰ লগত নিজৰ সীমা ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যন চাম আমি, ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দি কামাখ্যা টেম্পল লোকেটেড? অসমৰ কোনখন জিলাত কামাখ্যা মন্দিৰ অৱস্থিত? আমি সকলোৱে জানো কামাখ্যা মন্দিৰ গুৱাহাটীত অৱস্থিত। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। কামৰূপ জিলাত কামাখ্যা মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন চাম আমি, হুইচ চিটি ইন আছাম ইজ ন'ন এজ দি টি চিটি অফ ইণ্ডিয়া? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব অসমৰ কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যনত দিয়া হৈছে ডিব্ৰুগড়, তেজপুৰ, শিৱসাগৰ আৰু গোলাঘাট। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, ডিব্ৰুগড়। ডিব্ৰুগড়ক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়, টি চিটি অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন চাম আমি, ইয়াতে দিয়া হৈছে দি বগীবিল ব্ৰিজ, ইণ্ডিয়াছ লংগেষ্ট ৰেইল-কম ৰোড ব্ৰিজ, স্পেন্স হুইচ ৰিভাৰ ইন আছাম? এটা আমাৰ এডিশ্যনেল ইনফৰমেশ্যন কিছু দিছে। ভাৰতৰ আটাইতকৈ দীঘল ৰেল-কম পথৰ দলং বগীবিল দলংখনে অসমৰ কোন নদীৰ আগুৰি ধৰিছে বা কোন নদীৰ ওপৰত অৱস্থিত? আমি সকলোৱে জানো এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন 4টা দিয়া হৈছে। অপশ্যন এ আছে ব্ৰহ্মপুত্ৰ, অপশ্যন বি বৰাক, অপশ্যন চিত আছে সোৱণশিৰি, অপশ্যন ডিত আছে লোহিত। এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, ব্ৰহ্মপুত্ৰ। বগীবিল দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত। নেক্সট কুৱেশ্যন চাম আমি, দি টাউন অফ ডিব্ৰুগড় ইজ চিটুৱেটেড অন দি বেংক অফ হুইচ ৰিভাৰ? ডিব্ৰুগড় চহৰখন কোন নদীৰ পাৰত অৱস্থিত? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, ব্ৰহ্মপুত্ৰ। ডিব্ৰুগড় চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন চাম আমি, দি দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী অলছ' ন'ন এজ দি আমাজন অফ ইষ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ইয়াতে আমি অকণমান এডিশ্যনেল ইনফৰমেশ্যনো পাই গ'লো। আমাজন অফ ইষ্ট বুলি কোৱা হয় দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী, বৰ্তমান এখন নেশ্যনেল পাৰ্ক হৈছে। আৰু এই দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য ইয়াত দিয়া হৈছে, বৰ্তমান এখন ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছে। আৰু এই দিহিং পাটকাই অভয়াৰণ্যখন কোন জিলাত অৱস্থিত? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, তিনিচুকীয়া।
আমাজন অফ ইষ্ট বুলি জনা যায় দিহিং পাটকাইক আৰু এই দিহিং পাটকাই অভয়াৰণ্যখন অৱস্থিত তিনিচুকীয়া ডিষ্ট্ৰিক্টত আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন চাম আমি Which of the following is a traditional Assamese dance from? তলত উল্লেখ কৰা কোনটো পৰম্পৰাগত অসমীয়া নৃত্য আৰু ইয়াতে দিয়া হৈছে ওড়িশী সত্ৰীয়া কথক আৰু ভাৰতনাট্যম এই গুটেইকেইটাই হৈছে ভিন্ন ভিন্ন ৰাষ্ট্ৰৰ পৰম্পৰাগত নৃত্য আৰু ইয়াতে আমাক সুধিছে যে অসমৰ পৰম্পৰাগত নৃত্য কোনটো আমি সকলোৱে জানো আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি সত্ৰীয়া সত্ৰীয়া হৈছে অসমৰ পৰম্পৰাগত নৃত্য নেক্সট কোৱেশ্চন চাম আমি হাউ মেনি ডিস্ট্ৰিক্ট মেক আপ দি বৰাক ভেলী কিমানখন জিলাই বৰাক উপত্যকাত গঠন কৰে বা কিমানখন জিলা বৰাক উপত্যকাত আছে আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ 3 বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে নেক্সট কোৱেশ্চন চাম আমি ইন টাৰ্মছ অফ এৰিয়া where does Assam rank among the northeastern states এলেকাৰ হিচাপত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান বা ক'ত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি সেকেন্ড এলেকাৰ ভিত্তিত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে দ্বিতীয় আৰু আপোনালোকে প্ৰথম স্থানত থকা ৰাজ্যখনৰ বিষয়ে চাই ল'ব সেইখন হৈছে অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চন চাম আমি What is the total area of Brahmaputra Valley? Brahmaputra উপত্যকাৰ মুঠ মাটিকালি কিমান? এই কোৱেশ্চনটো আমাৰ অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা যায় আৰু আপোনালোকে মনত ৰাখিব ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্বমুঠ মাটিকালি হৈছে 71516 কিলোমিটাৰ স্কয়াৰ সো অপচন বি ইজ দা কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন চাম আমি এখিনতে আমি মনত ৰাখিব লাগিব বৰাক ভেলী কথাও What is the total area of Barak Valley? বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান আৰু ইয়াতে আমাক চাৰিটা অপচন দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি 6922 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ 6922 স্কয়াৰ কিলোমিটাৰ নেক্সট কোৱেশ্চন চাম আমি Which is the last north bank tributary of Brahmaputra within Assam অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কি খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকে মনত ৰাখিব উপনৈ নদী উপনৈৰ বিষয়ে আমাৰ অসম চৰকাৰৰ পৰীক্ষাত এক্সামত কোৱেশ্চন অহা দেখা যায় আপোনালোকে মনত ৰাখিব ইয়াতে সুধিছে যে অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অন্তিমখন উপনৈ কোনখন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ সোনকোষ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ অসমৰ অন্তিমখন উপনৈ নেক্সট কোৱেশ্চন চাম আমি Which tributary of Brahmaputra is the largest অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি আমি সকলোৱে জানো আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি সুবনশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদী আটাইতকৈ ডাঙৰ এখন উপনদী নেক্সট কোৱেশ্চন চাম আমি Which is the largest south bank tributary of ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনদীখন কোনখন আপোনালোকে উত্তৰ পাৰৰ দক্ষিণ পাৰৰ ভালদৰে মনত ৰাখিব আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি কপিলি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনৈ নেক্সট কোৱেশ্চন চাম আমি ইন হুইচ ইয়াৰ was the Oil India Limited form Oil India Limited কিমান চনত গঠন কৰা হৈছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব চাৰিটা অপচন ইয়াতে দিয়া হৈছে এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ 1959 অৰ্থাৎ 1959 চনত অইল ইণ্ডিয়া লিমিটেড গঠন কৰা হৈছিল ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅটো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅবোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি ভিডিঅৰ পৰা যদি আপোনালোকৰ অকমান হলো সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅটো শ্বেয়াৰ কৰিব